নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বৰ্তমান সমাজত দৰকাৰ নাই জোনাব ইমামৰ। একাংশ মুছলমানে শুকুৰবাৰে স্কুল বন্ধ ৰখাৰ দাবী কৰে আৰু শীঘ্ৰেই ৰাজ্যৰ সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমাজত বৰ্তমান দৰকাৰ নাই জোনাব ইমামৰ। আধুনিক ভাৰতত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে মুছলমান সমাজৰ পৰা হ'ব লাগে ডাক্তৰ ইঞ্জিনিয়াৰ। ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, কিন্তু এই ধৰ্ম নিৰপেক্ষ দেশত একাংশ মুছলমানে শুকুৰবাৰে স্কুল বন্ধ ৰখাৰ দাবী কৰে। প্ৰথমে অসমৰ কেইবাখনো জিলাত শুকুৰবাৰে স্কুল বন্ধ ৰখা হৈছিল। পৰৱৰ্তী পৰ্যায়ত মই শিক্ষামন্ত্ৰী হোৱাৰ পিছত এই ব্যৱস্থা উঠাই দিছোঁ, এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ইতিমধ্যে অসমত 600 মাদ্ৰাছা বন্ধ কৰা হৈছে আৰু শীঘ্ৰেই বাকী থকা সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাক কঠোৰ সকিয়নি আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ। জি.পি. সিঙে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমক ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে ব্যৱস্থা ল'ম। লগতে প্ৰৰোচনা উচুৰণিত নৱপ্ৰজন্মক বেয়া কাম নকৰিবলৈ আহ্বান জি.পি. সিঙৰ আৰু বেয়া কাম কৰিলে শাস্তিৰ সন্মুখীন হ'ব। আৰু লগতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ জি.পি. সিঙৰ প্ৰশ্ন, অসমৰ সাম্প্ৰতিক উন্নয়নৰ ছবি বাহিৰত থাকিলে কেনেকৈ দেখিব? এই মন্তব্য কৰে জি.পি. সিঙে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ নতুনকৈ বন্ধ হ'ব 161খন বিদ্যালয়। শিক্ষাৰ্থীৰ অভাৱৰ অচিলাত ৰাজ্যত বন্ধ হ'ল হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় আৰু এইবাৰ পুনৰ 161খন বিদ্যালয় বন্ধ কৰিবলৈ ওলাইছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ দিনত 8,000ৰো অধিক বিদ্যালয় বন্ধ হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এইবাৰ অসমৰ কোন জিলাত কিমান বিদ্যালয় বন্ধ হ'ব চাওঁ আহক। ৰাজ্যত পুনৰ নতুনকৈ বন্ধ হ'ব 161খন বিদ্যালয়। শিক্ষাৰ্থীৰ অভাৱৰ অচিলাত ৰাজ্যত বন্ধ হ'ল হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়। বিজেপি চৰকাৰৰ দিনত 8,000ৰো অধিক বিদ্যালয় বন্ধ হোৱাৰ অভিযোগ উত্থাপন হৈছে। নতুনকৈ 161খন বিদ্যালয় বন্ধ কৰিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে। অসমৰ কোন জিলাত এইবাৰ কিমান বিদ্যালয় বন্ধ হ'ব চাওঁ আহক। মাজুলীত সৰ্বাধিক 31খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। বৰপেটাত 6খন, বঙাইগাঁৱত 14খন, কাছাৰত 9খন, ডিব্ৰুগড়ত 5খন, হাইলাকান্দিত 10খন, যোৰহাটত 7খন, কামৰূপ মহানগৰত 4খন, কৰিমগঞ্জত 8খন, লখিমপুৰত 19খন, মাজুলীত 31খন, নগাঁৱত 7খন, নলবাৰীত 6খন, শিৱসাগৰত 8খন, তিনিচুকীয়াত 4খন বিদ্যালয় বন্ধ হ'ব আৰু এই বিদ্যালয়সমূহ বন্ধ কৰি ওচৰৰ আন বিদ্যালয়ত একত্ৰিত কৰা হ'ব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ সেনাবাহিনীত ওলাইছে চাকৰি। মেট্ৰিক পাছ কৰা সকলে কৰিব পাৰিব আবেদন। আপুনি আজিয়েই সাজু কৰক আপোনাৰ নথি পত্ৰ। সেনাবাহিনীত যোগদান কৰিব বিচৰা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহিছে। ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ চমুকৈ ITBPত ওলাইছে চাকৰি। 12 আগষ্টৰ পৰা চলি আছে আবেদন প্ৰক্ৰিয়া আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন। মুঠ 202টা পদৰ বাবে চলি আছে আবেদন। কনিষ্টেবল, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ৰাজমিস্ত্ৰী আদি পদৰ বাবে কৰিব পাৰিব আবেদন। 10ম শ্ৰেণী উত্তীৰ্ণও কৰিব পাৰিব আবেদন আৰু সংশ্লিষ্ট ক্ষেত্ৰত ITI প্ৰমাণপত্ৰ বাধ্যতামূলক। প্ৰাৰ্থীৰ বয়সৰ সীমা 18 পৰা 23 বছৰ। শাৰীৰিক দক্ষতা, লিখিত পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল।
আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ বা অনলাইনত আবেদন কৰিবলৈ ITBPৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত হ্ৰাস পাব সুৰাৰ মূল্য। 1 ছেপ্টেম্বৰৰ পৰা কম মূল্যতে সুৰাপানৰ সৌভাগ্য হ'ব আপোনাৰ। এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কম মূল্যতে সুৰাপানৰ সৌভাগ্য হ'ব আপোনাৰ। ৰাজ্যত হ্ৰাস পোৱাৰ দিশে সুৰাৰ মূল্য। অসমত কেইবাটাও ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম কমিব শীঘ্ৰেই। হুইস্কিৰ ফুল 750 মিলিলিটাৰ বটলৰ দাম কমিব। বিয়েৰৰ বটলৰ দাম কমিব 22ৰ পৰা 35 টকা। লাক্সাৰী ব্ৰেণ্ডৰ সুৰাৰ দাম কমিব 150 টকা পৰ্যন্ত। লগতে ব্ৰেণ্ডি জিয়ান আৰু হুইস্কিৰ দাম 65% পৰ্যন্ত হ্ৰাস পাব। বিয়েৰ, ৰাম, হুইস্কিত 30% মূল্য হ্ৰাস পাব। 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পোৱাৰ দিশে সুৰাৰ মূল্য। অবৈধ সুৰাৰ বজাৰ ৰোধ কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে লাচি থানাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল। দিছপুৰ থানাত লাচি থানাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। গৌৰৱ চুমানী নামৰ এজন ব্যক্তিয়ে দাখিল কৰিলে এজাহাৰ। মাৰোৱাৰী, ভোজপুৰী আৰু বেংগলী সম্প্ৰদায়ক লৈ দৃষ্টিকটু আৰু ভাবুকিপূৰ্ণ মন্তব্য কৰাৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে। ইফালে এজাহাৰ দাখিল সন্দৰ্ভত শৃংখল চলিহাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। খিলঞ্জীয়াৰ হকে বিপ্লৱ কৰি জেললৈ যাবলৈ সাজু বুলি কয় শৃংখল চলিহাই। এজন অনা অসমীয়াই দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে বুলি মন্তব্য শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে স্মাৰ্ট মিটাৰক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে স্মাৰ্ট মিটাৰৰ বাবে বৃদ্ধি হোৱা নাই বিদ্যুতৰ বিল। স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল কমায়। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। স্মাৰ্ট মিটাৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। স্মাৰ্ট মিটাৰৰ বাবে বৃদ্ধি হোৱা নাই বিদ্যুতৰ বিল। স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুতৰ বিল বাঢ়িবই নোৱাৰে, বৰঞ্চ স্মাৰ্ট মিটাৰ লগালে মাচুল কমেহে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে কাৰোবাৰ যদি স্মাৰ্ট মিটাৰক লৈ আপত্তি আছে তেন্তে 2024 আৰু 2023ৰ বিলৰ তুলনা কৰক। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি বৰ্তমানো অব্যাহত আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰক স্মাৰ্ট ডকাইত আখ্যা দিছে ক্ষুব্ধ জনতাই। আৰু স্মাৰ্ট মিটাৰৰ বাবে পূৰ্বতকৈ অধিক বিল অহাৰ অভিযোগ উত্থাপন হৈছে। তাৰ মাজতে স্মাৰ্ট মিটাৰক লৈ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, অহা 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। আৰু মিছন বসুন্ধৰাৰ জৰিয়তে কিয় মুছলমানক ভূমিৰ পট্টা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মুছলমানক ভূমি পট্টা নিদিবলৈ দিয়া হৈছে নিৰ্দেশ। আৰু এই সন্দৰ্ভত এইবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। অহা 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। চৰ অঞ্চলৰ লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চনা কৰাৰ অভিযোগ মিছন বসুন্ধৰাৰ জৰিয়তে। চৰ অঞ্চলৰ লোকক কিয় মিছন বসুন্ধৰাৰ আওতাত অনা নহয়? কিয় মুছলমানক ভূমিৰ পট্টা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মুছলমানক ভূমিৰ পট্টা নিদিবলৈ দিয়া হৈছে নিৰ্দেশ। হিন্দু মুছলমান সকলোৰে এই অসমত জীয়াই থকাৰ অধিকাৰ আছে। চৰ চাপৰিৰ মুছলমানক লৈ এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ। উল্লেখযোগ্য যে মিছন বসুন্ধৰা 3.0ত অতি সহজ হ'ব মাটি বাৰী কাম কাজ। পৰিয়ালৰ মাজত থকা মাটি বাৰী সমস্যা দূৰ কৰিব চৰকাৰে। এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব পট্টা। আৰু লগতে চৰকাৰী মাটিত থকা লোকে 1000 টকা প্ৰিমিয়াম দি নিজৰ কৰি ল'ব পাৰিব মাটি।